কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে আমি খানাপাৰাৰ সমীপত সোণাপুৰত জুবিন গাৰ্গক শেষ বিদায় বা আমি অন্ত্যেষ্টিক্ৰিয়া বা তেওঁৰ শেষ যাত্ৰা যিটো স্থান তাক আমি ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছিলোঁ আৰু সকলোৱে তাক গ্ৰহণ কৰাৰ পিছত জুবিন গাৰ্গৰ শেষকৃত্য তাতে আমি সম্পাদন কৰোঁ। যোৱা এটা মাহ ৰাজ্য চৰকাৰে দৰ্শনাৰ্থী বা অনুৰাগীসকল গৈ থকাৰ কাৰণে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ ক্ষেত্ৰত আমি বিশেষ ব্যৱস্থা লোৱা নাছিলোঁ। আজি সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয়। লোক নিৰ্মাণ বিভাগে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰিব। কিন্তু সেই পৰিকল্পনাখনক চূড়ান্ত ৰূপ দিবলৈ আজি ৰাজ্য চৰকাৰে কমিটি এখন নিৰ্মাণ কৰে। অৰ্থাৎ কেনেকৈ হ'ব তাৰ প্লেনিংটো সেই কমিটিখনে অনুমোদন কৰাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব। বিভাগটো হ'ব PWD, কিন্তু কৰিব লাগিব এজ পাৰ ডাইৰেকশ্যন অফ দিছ কমিটি।